বতৰটো একদম ডাৱৰীয়া হৈ আছে, একদম আন্ধাৰে হৈছেগৈ। সেইকাৰণে ঘৰতে বহিলোঁ। ঘৰতে বহি আৰু ভিডিঅ'টো মানে আচলতে মোৰ কি ঘৰটো আপোনালোকে কেইবাটাও ঘৰ দেখিছে মোৰ ভিডিঅ'ত। প্ৰথম আপোনালোকে কি এটা পকা ৰুমৰ ভিতৰত মানে ভিডিঅ' কৰা আপোনালোকে দেখে। দ্বিতীয়তে আপুনি আজি যিটো দেখিছে কেঁচা ঘৰ, এইটো আপুনি দেখে। আচলতে মোৰ কি হয়, ইয়াত মানে মোৰ ঘৰ বুলিবলৈ এতিয়াও নাই, মানে এতিয়ালৈকে হোৱা নাই। মোৰ ভিডিঅ'বিলাক যদি আপোনালোকে চাইছে, আপোনালোকে দেখিছে মোৰ ঘৰ বনাই থকাটো, মানে মই বনাইহে আছোঁ, মোৰ এতিয়ালৈকে ঘৰ বুলিবলৈ হোৱা নাই মানে। গতিকে মই এনেকৈ আছোঁ আৰু মানে এটা কেঁচা ঘৰত। গতিকে সেইটোকে আপোনালোকক জনাইছোঁ। যাই নহওক, আজি বতৰটো একদম আপোনালোকৰ ফালে কেনেকুৱা? আমাৰ ফালে পূৰা ডাৱৰীয়া এইকেইদিন। আচলতে কি বৰষুণ এতিয়া দিবও বাৰু, কাৰণ খেতিৰ ছিজন আহিছে। বৰষুণ নহ'লেও নহয়, কাৰণ বাৰিষা খেতি কৰিব লাগে মানুহে, ৰাইজে। গতিকে বৰষুণ দিবই লাগিব। বৰষুণ নোহোৱাকৈ কেতিয়াও বাৰিষা খেতিটো নহয়। গতিকে সেইকাৰণে কৈছোঁ যে মানে বৰষুণ আহিলেও আমি বেয়া পাই লাভ নাই, আৰু বেয়া পাবলৈও দৰকাৰ নাই। যিহেতুকে আমাক লাগিব, কাৰণ আমি খাবও লাগিব, খেতিও কৰিব লাগিব। সেইকাৰণে আমাক প্ৰকৃতিয়ে যিটো নিয়ম, সেই প্ৰকৃতিৰ নিয়মটো আমাক দি মানে থাকিবই, কৰিবই। আমি তাত বাধা দিব নোৱাৰিম। বাকী মোৰ ভিডিঅ'টো কেনেকৈ পাইছে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগে লাইক এটা কৰি দিব, যদি বেছি ভাল লাগে আপোনালোকে শ্বেয়াৰ এটা কৰি দিব।